গুড মৰ্নিং ষ্টুডেণ্ট আজি মই তোমালোকৰ বাবে ক্লাছ 8ৰ এখন ইংৰাজী কবিতা লৈ আহিছোঁ যিখন হ'ল দি এৰো এণ্ড দি সং কবিতাখন খুবেই ধুনীয়া কবিতা হয় কবিতাখন তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাব আৰু কবিতাখনৰ শেষত মই কবিতাৰ যিবোৰ কোৱেশ্চনছ আছে সেইবোৰৰ উত্তৰবোৰ আলোচনা কৰিছোঁ তোমালোকে মনোযোগেৰে শুনিবা আৰু মুখস্থ কৰিবলৈ যত্ন কৰিবা আৰু লগতে মই কৈ দি আছোঁ তোমালোকৰ যিমানবোৰ বন্ধুবৰ্গ আছে সিহঁতৰ ওচৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সিহঁতে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু লগতে তোমালোকে যদি এইটো ভিডিঅ'ত নতুন হোৱা তেনেহলে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই যেতিয়া তোমালোকৰ বাবে নতুন তোমালোকৰ ইংৰাজী সাবজেক্টৰ কোৱেশ্চনছ বা যিকোনো ধৰণৰ ভিডিঅ' বনাও সেইটো যাতে তোমালোকৰ ওচৰত সোনকালে আহি যায় তো তেনেহলে পলম নকৰাকৈ মই এতিয়া কবিতাখন ষ্টাৰ্ট কৰিছো মনোযোগেৰে শুনিবা বুলি মই আশা ৰাখিলো ওকে এতিয়া মই কবিতাখন ষ্টাৰ্ট কৰিছো কবিতাখনৰ টাইটেলটো মই আগত বুজাই দি আছো তাৰ পিছত সামাৰীখিনি কোৱাৰ পিছত মই লাইন বাই লাইন এক্সপ্লেইন কৰি আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কবিতাখনৰ টাইটেলটো হ'ল দি এৰো এণ্ড দি সং আৰু কবিতাখন ৰচনা কৰিছে হেনৰি ৱাৰ্ডছৱৰ্থ লংফেলো দ্যাট মিন্স H.W. লংফেলো বুলি কোৱা হয় যে নহক দি এৰো এণ্ড দি সং এৰো শব্দটোৰ অৰ্থ হৈছে খৰ ধনুৰ খৰ আৰু সং মানে আমি সকলোৱে জানো গান বা গীত তো এতিয়া মই সামাৰীলৈ আগুৱাই গৈছো তো কবিয়ে কবিতাখনত আমাক দুটা বস্তুৰ মাজত তুলনা কৰি দেখুৱাইছে এটা হ'ল ধনুৰ খৰ আৰু আনটো হ'ল মানুহৰ মুখেৰে কোৱা মাত বা মানুহে মুখেৰে গোৱা গান বা গীত হেতুৰ লগত তুলনা কৰিছে আৰু অৱশেষত আমাক এইখিনি বুজাইছে যে মিন্স ধনুৰ খৰ আৰু গানেৰে আমালোকক এইখিনি বুজাই দিবলৈ চেষ্টা কৰিছে যে আমি যিকোনো কৰ্ম কৰো আমি দৈনন্দিন জীৱনত যিখিনি কথা কওঁ বা আচৰণ কৰো মানুহৰ লগত সেইখিনি কৰাৰ আগত আমাৰ কৰ্মখিনি সম্পূৰ্ণ কৰাৰ আগত বা সম্পাদন কৰাৰ আগতে আমি সদায় সেই কৰ্মৰ পৰিণতিখিনি চিন্তা কৰা উচিত যে আমাৰ কৰ্মৰ ফলত কাৰো কোনো ধৰণৰ ক্ষতি হ'ব পাৰে নেকি তো এইখিনি হ'ল মেইন বিষয়বস্তু কবিতাখনৰ তো এতিয়া মই লাইন বাই লাইন বুজাই দি আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা I shot an arrow into the air it fell to earth I knew not where for so swiftly it flew the sight could not follow it in its flight তো কবিয়ে প্ৰথম স্টাঞ্জাত আই বুলি নিজকে কৈছে যে আই শট এন এৰো ইনটু দ্য এয়াৰ এৰো মিন্স ধনুৰ খৰ যে কবিয়ে এই সময়ত এটা ধনুৰ খৰ এয়াৰ মিন্স আকাশ লৈ বা ওপৰলৈ মাৰিছিল দ্যাট মিন্স এই সময়ত কবিয়ে এটা ধনুৰ খৰ ওপৰলৈ মাৰিছিল তাৰ পিছত কৈছে ইট ফেল টু আৰ্থ আৰু সেই ধনুৰ খৰডাল ওপৰৰ পৰা আকৌ পৃথিৱীৰ বুকুলৈ নামি আহিছিল দ্যাট মিন্স কবিয়ে কৈছে যে মই যেটো ধনুৰ খৰ ওপৰলৈ মাৰিছিলো হেতু আকৌ পৃথিৱীলৈ ঘূৰি আহিছিল আই নিউ নট ৱেৰ কিন্তু মই এইখিনি নাজানো যে সেই ধনুৰ খৰডাল পৃথিৱীৰ বুকুত কোন আহি পৰিছিল কিন্তু মই জানো যে যেটো ওপৰত মাৰিছিলো ওপৰৰ পৰা কিন্তু পৃথিৱীৰ বুকুলৈ আহিছিল তাৰ পিছত কবিয়ে কৈছে ফৰ সো সুইফটলি ইট ফ্লিউ সুইফটলি মিন্স অতিকৈ বেগেৰে সো সুইফটলি ইট ফ্লিউ দ্যাট মিন্স কবিয়ে যেতিয়া খৰডাল ওপৰলৈ মাৰিছিল বা আকাশলৈ মাৰিছিল তেতিয়া অতিকৈ বেগেৰে সেই খৰডাল ওপৰলৈ গৈছিল the sight could not follow it in its flight means এই খৰডালৰ গতি বেগৰ কথা কোৱা হৈছে যে ইমান বেগেৰে ওপৰলৈ গৈছিল যে মোৰ যেটো দৃষ্টি আছিল সেই কাৰডালৰ যেটো গতিবেগ আছিল বা কাৰডাল দেখিবই পৰা না আছিল দ্যাট মিন্স কাৰডাল অতি বেগেৰে ওপৰলৈ গৈছিল যাৰ বাবে কবিৰ চকুৱে সেইটো দেখিব পৰা না আছিল তো এইখিনি স্ট্যাঞ্জার জৰিয়তে কবিয়ে আমাক এইখিনি বুজাই দিবলৈ চেষ্টা কৰিছে যে আমি আমাৰ জীৱনত যিখিনি কাম কৰিবলৈ সাজু হওঁ সেই কামটো কৰাৰ আগতে আমি কামটোৰ পৰিণতিখিনি ভাবি লোৱা উচিত যে সেই কামৰ ফলত কাৰো কোনো ধৰণৰ ক্ষতি হ'ব পাৰে নেকি যেনেকৈ কবিয়ে আমাক প্ৰথমত কৈছে যে কবিয়ে এই সময়ত ওপৰলৈ এডাল খৰ মাৰিছিল আৰু কবিয়ে জনা নাছিল যে সেই খৰডাল পৃথিৱীৰ বুকুত ঘূৰি আহি ক'ত পৰিব কবি এইখিনিও জনা নাছিল যে সেই খৰডাল কোনো জীৱ জন্তুৰ গাতো পৰিব পাৰে আৰু তাৰ ফলত ক্ষতি হ'ব পাৰে দ্যাট মিন্স কবিয়ে নিজৰ কৰ্মখিনি সম্পাদন কৰাৰ আগতে কেতিয়া পৰিণতিখিনি ভবা নাছিল সো কবিয়ে তেখেতৰ এনেকুৱা কৰ্মৰ যোগেদি আমালোকক বুজাই দিবলৈ বিচাৰিছে যে আমিও যাতে কবিৰ নিচিনাকৈ এনেকুৱা ধৰণৰ ভুল কৰ্ম নকৰো যাৰ ফলত বেলেগৰ নেকি কোনো ধৰণৰ ক্ষতি হ'ব পাৰে তো এতিয়া মই নেক্সট স্ট্যাঞ্জালৈ আগুৱাই গৈছো মনোযোগেৰে শুনিবা
ইয়াত লিখা আছে I breathed a song into the air, it fell to earth, I knew not where, for who has sight so keen and strong that it can follow the flight of song. এই ষ্টেঞ্জাৰ লগত কবিয়ে প্ৰথম ষ্টেঞ্জাৰ মিল ৰাখিছে আৰু কবিয়ে প্ৰথম ষ্টেঞ্জাৰ লগত এইটো ষ্টেঞ্জাৰ তুলনা কৰিছে প্ৰথম ষ্টেঞ্জাৰটোত কবিয়ে এডাল হৰৰ কথা কৈছে কিন্তু সেকেন্ড ষ্টেঞ্জাৰত কবিয়ে এটা গীত মিন্স সঙৰ কথা কৈছে কিন্তু কবিয়ে এইটো ষ্টেঞ্জাৰত সং শব্দটোৱেদি কেতিয়াবা মানুহে মুখেৰে কোৱা গীত বা মানুহে মুখেৰে কোৱা কথাবোৰ বা মানুহে দৈনন্দিন কৰা আচৰণখিনিক বুজাইছে আৰু এনেকৈ কৈছে যে I breathed a song into the air. That means কবিয়ে এই সময়ত কবিৰ বন্দুক হওক বা বেলেগক কিবা এটা কথা কৈছিল সং কৈছিল মিন্স ইয়াত গান কৈছিল বা কোনো ধৰণৰ কথা কৈছিল বুজাইছে it fell to earth আৰু কবি কৈছে মই যিখিনি কথা কৈছিলো সেই কথাখিনি মোৰ বন্ধু বা মোৰ সন্মুখত যিয়ে আছিল সেই সকলোবোৰ মানুহে শুনা পাইছিল for who has sight so keen and strong that it can follow the flight of song keen শব্দটোৰ অৰ্থ হৈছে তীক্ষ্ণ বা চোকা strong means শক্তিশালী বা বলি and follow means দৃষ্টিগোচৰ কৰা and flight means কোনো বস্তুৰ গতিবেগৰ কথা কোৱা হৈছে তো ইয়াত কবি এনেকৈ আমাক বৰ্ণনা কৰিছে যে কবিয়ে যেটো গীত বা যেটো মুখেৰে মাত মাতিছিল আৰু কবিৰ মাতবোৰ সেই সকল মানুহে শুনা পাইছিল যি সকল মানুহৰ দৃষ্টিবোৰ তীক্ষ্ণ বা চোকা শক্তিশালী দৃষ্টি সেই মানুহসকলে তেখেতৰ কোৱা কথাখিনিৰ অৰ্থ বুজি পাইছিল তো কবিয়ে এইখিনি কোৱাৰ অৰ্থ হ'ল যে মই মোৰ মুখেৰে যিখিনি কথা কৈছিলো সেইখিনি হয়তো বেয়া আছিল বা ভালে আছিল যিয়ে নহওক সেইখিনিৰ ফলত মোৰ কথাখিনি শুনা মানুহজনৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব সেই মানুহজন ভালে পাব নে বেয়া পাব সেইখিনি কিন্তু কবিয়ে ভবা না আছিল বুলি আমাক জনাইছে সো কবিয়ে আমালোকক এইখিনি স্পষ্ট কৰি দিব বিচাৰিছে যে আমি বেলেগৰ লগত যেতিয়া কোনো ধৰণৰ কথা পাতিম কোনো ধৰণৰ আচৰণ কৰিম সেইখিনি কোৱাৰ আগত বা কথা পাতাৰ আগত আমি নিশ্চয় আগতীয়াকৈ ভবা উচিত সেইখিনি আমি ঠিক কৰি আছো নে নাই দ্যাট মিন্স বেলেগক যাতে আমি কোনো ধৰণৰ অশান্তি নিদু সেইখিনি আমাক আগতীয়াকৈ চিন্তা কৰা উচিত এইখিনি কবিয়ে কবিতাখনৰ যোগেদি আমালোকক বুজাই দিবলৈ চেষ্টা কৰিছে ওকে এতিয়া মই নেক্সট ষ্টেঞ্জালৈ আগুৱাই গৈছো ইট ইজ দ্য ফাইনেল এণ্ড লাষ্ট ষ্টেঞ্জা সো মনোযোগেৰে শুনিবা long long afterward in an oak I found the arrow still unbroke and the song from beginning to end I found again in the heart of a friend ওকে তো কবিয়ে এইখিনি ষ্টেঞ্জাৰ জৰিয়তে আমালোকক কবিয়ে কৰা কৰ্মখিনিৰ যেটো পৰিণতি হল বা ফল হল সেইখিনি আমালোকক বুজাই দিবলৈ যত্ন কৰিছে আৰু এনেকৈ কৈছে long long afterwards that means বহুত দিন পিছত কি হল in an oak means এডাল গছ যেটো খুবে বিশাল বা ডাঙৰ হয় that means oak হল এটা ডাঙৰ বা বিশাল গছ তাৰপিছত কি হল I found the arrow that means কবি কলে যে বহুত দিন পিছত এডাল oak নামৰ ডাঙৰ এটা গছত মই যেটো arrow that means মই যেটো খৰ ওপৰলৈ মাৰিছিলো সেই খৰডাল মই সেই গছটোত পাইছিলো still unbroke আৰু সেই খৰডাল সেই গছটোত আহি পেলাই খুন্দাইছিল বা বিন্দাইছিল আৰু সেই খৰডাল কিন্তু এতিয়ালৈকে ভাঙি যোৱা নাছিল কিন্তু মোৰ খৰডালে সেই গছডালক কিন্তু বেঘাত বা আঘাত কৰিছে and the song from beginning to end I found again in the heart of a friend ঠিক তেনেকৈ কবিয়ে এতিয়া তেখেতে এই সময় যেটো কথা বা মুখৰে যেটো মাত মাতিছিল তেখেতৰ বন্ধুলৈ সেইখিনি কথা ইয়াত কৈছে এনেকৈ যে এই সময় যেতিয়া মই মুখৰে মাত মাতিছিলো বা কোনো এটা গীত কৈছিলো বা মই যেটো আচৰণ কৰিছিলো মোৰ বন্ধুলৈ বা মোৰ সন্মুখত থকা মানুহবোৰলৈ সেই কথাখিনিৰ প্ৰতিক্ৰিয়া সেই কথাখিনিৰ ফল এতিয়া মই এটা মোৰ বন্ধুৰ অন্তৰত পালোগৈ দ্যাট মিন্স মোৰ কথাখিনি সিমান ভাল না আছিল যাৰ বাবে মোৰ বন্ধু তেখেতৰ অন্তৰত যথেষ্ট আঘাত পাইছে তো কবিয়ে কবিতাখন ইয়াতে শেষ কৰিছে আৰু আমালোকক এইখিনি ভালকৈ স্পষ্টকৈ বুজাই দিবলৈ বিচাৰিছে কবিতাখনৰ জৰিয়তে যে আমি কেতিয়াও বেলেগক ক্ষতি কৰা বা আঘাত কৰা উচিত নহয় আৰু লগতে আমি যেটো কৰ্ম কৰিবলৈ সাজু হৈছো সেই কৰ্মটো কৰাৰ আগত সেই কৰ্মৰ কি পৰিণতি বা ফল হ'ব পাৰে সেইটো আমালোকক সদায় ভাবি লোৱাটো উচিত তো এইখিনি কৈ পেলাই কবিয়ে কবিতাখন সামৰি মাৰিছে তো আশা কৰিছো তোমালোকে বুজিব পাৰিছা এতিয়া মই কবিতাখনৰ কোৱেশ্চনবোৰ আলোচনা কৰি আছো মনোযোগেৰে শুনিবা Question number 1 write the full name of H.W. Longfellow that means H.W. Longfellow সম্পূৰ্ণ নামটো কি সেইটো লিখিব কৈছে আনসাৰটো হ'ব the full name of H.W. Longfellow is H.W. Longfellow সম্পূৰ্ণ নামটো হ'ল Henry Wadsworth Longfellow
তেখেতৰ ফুল নাম হ'ল হেনৰি ৱাৰ্ডছৱৰ্থ লংফেলো ওকে নেক্সট কোৱেশ্চন হু ক্যান ফলো দ্য ফ্লাইট অফ আ সং দ্যাট মিন্স কোনে এখন গীত বা গানৰ গতিবেগ বা স্পিডিটি ফলো কৰিব পাৰে আনসাৰটো হ'ল only those people কেৱল সেইবোৰ মানুহে who have keen and strong sight keen শব্দটোৰ অৰ্থ হৈছে চোকা বা তীক্ষ্ণ and strong শব্দটোৰ অৰ্থ হৈছে শক্তিশালী আৰু sight means দৃষ্টি that means সেই সকল মানুহে চাব পাৰিব যিসকল মানুহৰ দৃষ্টি চোকা আৰু শক্তিশালী can follow the flight of a song that means সেই সকল মানুহে কেৱল গানৰ বা গীতৰ স্পিডিটিখিনি চাব পাৰিব Okay, question number 3. Question number 3 is where did the poet find the arrow? That means কবিজনে arrowডাল ক'ত বিচাৰি পাইছিল? Answer to all. The poet find the arrow in an oak tree. কবিজনে arrowটো এডাল ডাঙৰ oak tree গছত বিচাৰি পাইছিল। মই next question লৈ আগুৱাই গৈছো 4 number question. Why didn't the poet know where the arrow fell? That means কবিজনে কিয় নিজেই জনা না আছিল যে কাৰডাল কোট পৰিছিল গৈ আনসাৰটো হ'ব the poet did not know where the arrow fell কবিয়ে নিজেই জনা না আছিল যে কাৰডাল কোট গৈ পৰিছিল because কাৰণ the arrow flew so swiftly that the sight could not follow its flight কাৰণ কাৰডাল ইমান বেগেৰে গৈছিল যে কবিৰ দৃষ্টিয়ে সেই কাৰটোক দৃষ্টিগোচৰ কৰিব পৰা নাছিল question number 5 what does the poet actually mean by the arrow and the song that means কবিয়ে প্ৰকৃততে actually means প্ৰকৃততে বা আসলতে কবিজনে আসলতে the arrow and the song এই শব্দ দুটাৰ জৰিয়তে কি বুজাব বিচাৰিছে that means এই শব্দ দুটাৰ কি অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে আনসাৰটো হ'ল by the term the arrow and the song the poet means all the trivial activities we do think or say that means এই শব্দ দুটাৰ জৰিয়তে কবিজনে নগণ্য কাৰ্যকলাপ ট্ৰিভিয়াল শব্দটোৰ অৰ্থ হৈছে নগণ্য এক্টিভিটিজ মিন্স কাৰ্যকলাপ যেনেকুৱা we do আমি কৰো we think আমি ভাবো আৰু we say that means আমি কওঁ এইবোৰ এক্টিভিটিছৰ কথা এই শব্দ দুটাৰ জৰিয়তে কবি আমাক বুজাবলৈ চেষ্টা কৰিছে but it has a great value that we never feel and try to understand that means এইবোৰ বস্তু যিবোৰক trivial activities বুলি কোৱা হৈছে যেনে we do আমি কৰো we think আমি ভাবো বা we say আমি কওঁ এইবোৰ এক্টিভিটিৰ যথেষ্ট that means great value আছে মূল্য আছে কিন্তু সেইবোৰৰ মূল্য আমি কেতিয়াও ভাবিবলৈ বা অনুভৱ কৰিবলৈ চেষ্টা নকৰো বা সেইবোৰ বুজিবলৈ আমি কেতিয়াও চেষ্টা নকৰো question number 6ত explain কৰিবলৈ কৈছে that means ব্যাখ্যা কৰিবলৈ কৈছে আৰু লিখা আছে ইয়াত and the ... of a friend মই ইয়াত গোটেইখিনি লাইন লিখা নাই তোমালোকে কবিতাখনৰ লাষ্টত দুটা লাইন ইয়াত দিয়া আছিল লাইন দুটা দেখি লবা মই এতিয়া এক্সপ্লেইন খিনি বুজাই দি আছো ইয়াত লিখা আছে the lines have been extracted from H.W. Longfellow's poem The Arrow and the Song extracted শব্দটোৰ অৰ্থ হৈছে উদ্ধৃত কৰা means অনা হৈছে তো ইয়াত কোৱা হৈছে যে উক্ত কবিতা ফাকি বা উক্ত কথা ফাকি আমাৰ H.W. Longfellow লিখা কবিতাখনৰ পৰা লোৱা হৈছে যিখন কবিতা হ'ল The Arrow and the Song once the poet says a song into the air and lost but when he found the arrow in an oak tree he rediscovers the song again from beginning to end তো ইয়াত কোৱা হৈছে once means এই সময়ত কবিয়ে কি কৰিছিল এখন গীত গাইছিল বা এটা খৰ বা কাৰ ওপৰলৈ মাৰিছিল এয়াৰ means ওপৰলৈ means আকাশলৈ মাৰিছিল and lost আৰু সময়ক্ৰমে বা সেই কাৰটো হেৰুৱাইছিল lost means হেৰুৱাইছিল but কিন্তু when he found the arrow কিন্তু যেতিয়া তেখেতে সেই কাৰডাল পাইছিল in an oak tree এটা oak ডাঙৰ গছত পাইছিল তেতিয়া he rediscovers the song again from beginning to end তাৰ পিছত তেখেত কি কৰিছিল তেখেত যিখন গান গাইছিল বা গীত গাইছিল বা যিটো কাৰ ওপৰলৈ মাৰিছিল সেইটোৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিছিল from beginning to end means প্ৰথমৰ পৰা লাষ্ট লৈকে that means কবিয়ে প্ৰথমৰ পৰা লাষ্ট লৈকে কি কৰিছিল সেইখিনি ভাবিবলৈ ধৰিলে now he got the value of the song is meaningless শব্দটোৰ অৰ্থ হৈছে অৰ্থহীন আৰু অৱশেষত কবিয়ে এইখিনি বিচাৰি পালে যে সেই গানখিনিৰ বা সেই কৰ্মখিনিৰ কোনো অৰ্থই না আছিল কোনো ভ্যালুৱে নাই বুলি কবিয়ে প্ৰকাশ কৰিলে
He found the song in the heart of a friend. তো কবিয়ে যিখন গীত গাইছিল বা কবিয়ে যিটো কৰ্ম কৰিছিল বা যিটো কাৰ ওপৰলৈ মাৰিছিল সেইটোৰ ফলত দেখা পোৱা গ'ল যে সেইটোৰ কাৰ্যৰ ফলত তেখেতৰ এজন বন্ধুৰ যথেষ্ট ক্ষতি হৈছিল বা তেখেতৰ বন্ধুৰ অন্তৰত সেইখিনি এটা বিশেষ ধৰণৰ ছাপ বহুৱাইছিল Thus, through the lines, the poet reminds us that everything we do, think or say has some value. তো এইখিনিৰ পৰা বা ওপৰত দিয়া লাইনখিনিৰ পৰা আমি এইখিনিয়ে বুজিব পাৰিলোঁ যে আমি যিখিনি কাম কৰোঁ যিখিনি আমি চিন্তা কৰোঁ বা যিবোৰ আমি কথা কওঁ সেইবোৰৰ যথেষ্ট ভেলু মিন্স মূল্য আছে তো আশা ৰাখিছোঁ তোমালোকে কবিতাখন লগতে কবিতাখনৰ কুৱেশ্যনৰ এনচাৰবোৰ বুজিব পাৰিছা তো আজিলৈকে এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব থেংক ইউ হেভ আ গুড ডে